প্ৰণাম। জি.কে প্ৰেক্ষাপটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আমি আমাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজি আপোনালোকৰ বাবে এক বিশেষ অনুষ্ঠান লৈ আহিছোঁ। আমি বহু পুৰণি আখ্যানৰ কথা ক'লোঁ। ধৰ্মীয় বা কলা সংস্কৃতি বা বিভিন্ন আমাৰ দেশৰ নেতা বা বীৰ পুৰুষ বা দেশপ্ৰেমিক লোকৰ বিষয়েও আমি ক'লোঁ আৰু আমি আপোনালোকক বিভিন্ন অনুষ্ঠানো ইয়াতে আগবঢ়াইছিলোঁ। আজি এক বিশেষ অনুষ্ঠান আমি লৈ আহিছোঁ। এইটো অনুষ্ঠান আমাৰ শিশুসকলৰ বাবে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আমি সকলোৱে শিশুসকলৰ যত্ন লওঁ, ছাত্ৰ ছাত্ৰীসকলৰ যত্ন লওঁ, কিন্তু যত্ন আমি কেনেধৰণেৰে লওঁ বা কেনেধৰণেৰে লোৱা উচিত আৰু কোনবোৰ বিষয়ত আমি গুৰুত্ব দিয়া উচিত আৰু কোনবোৰত গুৰুত্ব দিয়া উচিত নহয়, এই বিষয়ে আমি আপোনালোকক আজি জনাম। আমাৰ তাহানিৰ যিবোৰ গাঁও অঞ্চলতো অৱশ্যে এতিয়াও আছে, তাহানিৰ আমাৰ যিটো জইণ্ট ফেমিলি, আমাৰ আইতা, ককা, বৰদেউতা, খুৰা, এনেকৈ এই সকলোবিলাক মিলি তাত যিটো যৌথ পৰিয়াল, সেই যৌথ পৰিয়ালত জন্ম হোৱা সন্তানসকলক যত্ন লোৱা বা চোৱা চিতা কৰা মানুহ বহুত থাকে। আৰু তেতিয়া আমাৰ এই সন্তানসকলক বিশেষকৈ গাঁৱলীয়া যিটো ব্যৱস্থা বা পৰম্পৰাগত যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰে যত্ন লৈ অহা হৈছিল আৰু কিছুমান পৰম্পৰাগত নীতি নিয়মৰ মাজতো ৰখা হৈছিল। এটা বহুতৰ ধাৰণা আছিল যে শিশুসকলক সদায় ধৰ্ম কথা শুনাব লাগে বা শিশুসকলক যত্ন লওঁতে আমাৰ তাহানি দিনত হৈছিল কি, মিঠাতেল দি বেছিকৈ মালিচ কৰিছিল, আধাৰ মালিচ কৰিছিল বা হাত ভৰিবোৰ। সেইটো আকৌ তেতিয়া গাঁৱৰ খাটি সৰিয়হৰ তেল আছিল, সৰিয়হ পেৰি আনে সেই তেল, সেইটোৰ এটা গুণ আছিলে, একেবাৰে নোহোৱা নহয়। কিন্তু আজিৰ যিটো তেল, সেইটোতো সেই খাটি সৰিয়হৰ তেল বুলি একে উশাহতে কৈ দিব নোৱাৰি। আৰু তাৰোপৰি আজিকালি বিজ্ঞানসন্মতভাৱে বহু ধৰণৰ তেল, ল'ৰা ছোৱালীক মালিচ কৰা তেল ওলাইছে, সেইবোৰ প্ৰয়োগ কৰা হয় আৰু চিকিৎসা বিজ্ঞানৰ ফালৰ পৰাও বহু উপদেশ দিয়া হয়, সেইমতেই যত্ন কৰে। কথা হ'ল, তাহানিৰ যিসকলে শিশু আছিলে তেওঁলোকে কি হয়, সৰুৰে পৰা এটা পৰিৱেশ পায়। আজিৰ নিচিনা তেনেকুৱা বহুত বাধ্যবাধকতা বা ধৰা বন্ধা নীতি নিয়মৰ মাজত তেওঁলোক আবদ্ধ থাকিব লগা হোৱা নাছিল। যেনে আমাৰ কথাই কওঁ, আমি যেতিয়া সৰু আছিলোঁ, LP স্কুললৈ গৈছিলোঁ, তেতিয়া আমি মানে চিলত আছিল দেই, চিলত কিতাপ বহি এনেকৈ লওঁ আৰু এখন কঠো লৈ যাওঁ, মানে আমি কঠত বহি পঢ়োঁ। আৰু আমাক মা দেউতা বা আত্মীয় কুটুম্বই স্কুলত থৈ নাহেগৈ আৰু আনিবৰ সময়তো তেওঁলোক আনিবলৈ নাযায়, আমি নিজেই যাওঁ আৰু নিজেই গুচি আহোঁ। আৰু তেতিয়া আমাৰ এই টিফিন নিয়া কোনো ব্যৱস্থা নাছিল। তেতিয়া লেজাৰ দিয়ে বুলি কয়, 3টা বা 4টা পিৰিয়ডৰ পিছত লেজাৰ দিয়ে, আধা ঘণ্টা বা 15 মিনিটৰ কাৰণে। আমি তেতিয়া ওলাই আহোঁ, কাৰোবাৰ ঘৰত যদি ওচৰত থাকে সেই ঘৰত গৈ কিবা এটা খাই আহে, নহ'লে সেই ওচৰত কিছুমান দোকান থাকে, সেই দোকানত গৈ পেলাই আমি খাই বৈ আহোঁ। মানে কি, বুট খালোঁ কিবা এটা, তেতিয়া ইমান খোৱা হেৰি নাই আৰু। তাৰপিছত স্কুল ছুটি দিলে আৰু দৌৰি দৌৰি সেই ঘৰ পালোহি, ঘৰত হাত ভৰি ধুই কিবা কিবি খাই বৈ আকৌ অকণমান ৰেষ্ট ল'লোঁ আৰু খেলা ধূলা কৰিলোঁ আমাৰ লগৰবিলাকৰ লগত। তাৰপিছত সন্ধিয়া হোৱাৰ লগে লগে হাত ভৰি ধুই আমি প্ৰাৰ্থনা কৰিলোঁ। সদায় প্ৰাৰ্থনা কৰোঁ, আমাৰ কাৰণ স্কুলতো প্ৰাৰ্থনা কৰে, আমিও ঘৰতো সদায় গধূলি প্ৰাৰ্থনা কৰোঁ। আজিকালি কিছুমান স্কুলত এই প্ৰাৰ্থনা ব্যৱস্থাটো দেখা নাযায়, প্ৰায়বোৰতে দেখোঁ, কিছুমানত দেখা পোৱা নাযায়। আৰু
প্ৰায় ল'ৰা ছোৱালী আজিকালি দেখা পাইছোঁ ঘৰত সন্ধিয়া প্ৰাৰ্থনা নকৰে। গাঁও অঞ্চলবিলাকত কিন্তু এতিয়া বহুত বৃহৎ সন্ধিয়া এই বিশেষকৈ ল'ৰা ছোৱালীবোৰে প্ৰাৰ্থনা কৰা আমি শুনো। আৰু আমাৰ দিনত আছিল কি, আমি বৰ ডাঙৰ ডাঙৰকৈ পঢ়িছিলোঁ। শব্দ আমি পঢ়িলেই চোতাললৈকে বা ৰাস্তালৈকে শুনে। আজিকালি ল'ৰা ছোৱালীয়ে শব্দ কৰি নপঢ়ে, চাই যায়। অৱশ্যে এইটো যুগৰ পৰিৱৰ্তন। যুগ লৈ যিটো যুগত যি হ'ব সেইমতেই আগবাঢ়িব লাগিব। আমি সেই আমাৰ পুৰণা দিনৰ সেইধৰণে আজি ল'ৰা ছোৱালীক দিলে নহ'ব। কাৰণ আজিকালি ল'ৰা ছোৱালীক বিদ্যালয়ত থৈ আহিবগৈ লাগিব, লৈ আহিব লাগিব। এই কাৰণেই যে আজিকালি যুগটো অলপ বেলেগ ধৰণৰ হ'ল। গাড়ী মটৰ অজস্ৰ হ'ল। সৰু ল'ৰা ছোৱালী কেনেকৈ কেনি যাব, মহতিয়াই লৈ যাব। আৰু অপহৰণ হয়, ল'ৰা ছোৱালী আজিকালি ধৰি নিয়ে, কিডনেপ কৰে। তেতিয়াৰ দিনত এইবোৰ ভয় নাছিল। সেই যুগৰ পৰিৱৰ্তন, যুগৰ লগত খোজ মিলাই আগবাঢ়িবলগীয়া হোৱাৰ কাৰণে বহুখিনি আমি আজি কথা গুৰুত্ব দিবলগীয়া হৈছে। আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া মোবাইল ফোন নাছিল। আৰু ক'ৰবাত এটা দুটা এই এনেকুৱা লেণ্ড ফোন আছিলে। সেই লেণ্ড ফোন আমি কেতিয়াবা ক'ৰবালৈ ফোন কৰিবলগীয়া হ'লে এটকা নে দুটকা নে কিবা এটা লয়, এই এনেকৈ ঘূৰাব লাগে। একটো ঘূৰাই আনিলোঁ, দুইটো ঘূৰাই আনিলোঁ, এবাৰ 7টো ঘূৰাই আনিলোঁ। এনেকৈ ঘূৰাই ঘূৰাই নম্বৰ ডায়েলিং কৰি ফোন কৰিবলগীয়া হৈছিল। আৰু তেতিয়া আমাৰ কোনোবা ল'ৰা ছোৱালী যদি বাহিৰত থাকে, হোষ্টেলত থাকে, তেতিয়া PCOবিলাকো বৰ বেছি নাছিল। গুৱাহাটীৰ কথাকে ক'লোঁ, গুৱাহাটীত যদি কোনোবা ল'ৰা এটাই পঢ়ে, তেওঁ যদি ফোন কৰিবলগীয়া হয়, কথা পাতিবলগীয়া হয় কাৰোবাৰ লগত, এই টেলিফোন এক্সচেঞ্জলৈ আহি, নাইবা কোনোবা ডাঙৰ ডাঙৰ হোটেল বা ডাঙৰ ডাঙৰ দোকান, কাৰোবাৰ এটা এটা লেণ্ড ফোন থাকে, তেওঁলোকক ৰিকুৱেষ্ট কৰি ফোন কৰিবলগীয়া হয়। এনেই বাকী কামবিলাক চব চিঠিৰ যোগে হয় বা টেলিগ্ৰাম যোগে হয়। কিন্তু আজিকালিতো আৰু হাতে হাতে মোবাইল ফোন। এই মিনিটতেই ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰিলে। সেইকাৰণে আজিকালি ল'ৰা ছোৱালী বাহিৰত থাকিলে মাক বাপেকৰ ইমান টেনশ্যন নাথাকে। কিয়নো কথা পাতিলেই ল'ৰাটোৰ লগত ভালে আছেনে, শোৱালৈকে, শুব সময়তো ল'ৰাই ঘৰৰ মানুহক জনাব যে মই এতিয়া শুওঁ আৰু বাছ। ঘৰৰ মানুহে সদায় নিতৌ খবৰ পাই থাকে। কিন্তু তেতিয়াৰ দিনত পোৱা নাছিলে। এইবিলাক হ'ল যুগৰ পৰিৱৰ্তন। যুগ লৈ তেতিয়া জনসংখ্যাও কম আছিল, আজিতো বহু জনসংখ্যা হ'ল। আৰু তেতিয়া আৱিষ্কাৰবোৰ খুব কম আছিলে। এই বস্তুবোৰ অহা নাছিল, প্ৰেক্টিকেল ফিল্ডত অহা নাছিল। যেনে মোবাইলটো অহা নাছিল। টিভিটো আমি LP স্কুল 4ৰ্থ 5ম এনেকুৱালৈকে আমি টিভিটো দেখা নাছিলোঁ। এই গাঁও অঞ্চলবিলাকত তেতিয়া কোনোবা এঘৰ, বহুত টকা পইচা থকা মানুহ এঘৰে এটা টিভি আনিছিল, ব্লেক এণ্ড হোৱাইট। মই প্ৰথম টিভি দেখিছিলোঁ ইন্দিৰা গান্ধী যেতিয়া মৃত্যু হৈছিল, তেতিয়া আমি সেই এঘৰ মানুহ, আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰ, এই তাতে গৈ টিভিটোত আমি চাইছিলোঁ। আজিকালিতো ঘৰে ঘৰে টিভি, কোনোবা এঘৰ মানুহত 2টা টিভি, মানে প্ৰত্যেকেই একো চাব পৰা ব্যৱস্থা হ'ল। যদি এই বস্তুবিলাক যেতিয়া এভেইলেবল হ'ল, তেতিয়া মেণ্টেলিটিটো পৰিৱৰ্তন হ'ল। আৰু আজিৰ যুগটো ডিজিটেল যুগ হ'ল। আৰু এই যুগৰ লগত মিলাই আজিৰ ল'ৰা ছোৱালীবিলাকৰ মগজুটো ভগৱানে ডিজিটেল টাইপত গঠন কৰি দিছে। কাৰণ আজি এই মোবাইলৰ কিছুমান কাৰুকাৰ্য মই কৰিবলৈ সহজে নোৱাৰোঁ, কিছুমান আমি নোৱাৰোঁ, মই মোৰ ল'ৰাটোক দি পেলাই কৰাব লাগে। আৰু আমি দেখা পাওঁ আজি সৰু ল'ৰা ছোৱালী জন্ম হোৱা 2 বছৰ হৈছে, মাত এটা দুটা ওলাইছে, সিও মোবাইলটো লৈ টানি আজৰি ফুৰিব পাৰি। আৰু মাক বাপেকে বহু মই দেখিছোঁ সেই তাক খুৱাব নোৱাৰে, মোবাইলটো হাতত দিলেহে খুৱাব পাৰে, অকণমানি সৰু পোৱালিটো। এইবিলাক হ'ল যুগৰ পৰিৱৰ্তন। এইবোৰৰ কিছু বেয়া প্ৰভাৱো আছে।
ভাল প্ৰভাৱো আছে। আৰু শিশুক গঢ় দিবলৈ হ'লে ঘৰত প্ৰথম শিশুৰ ঘৰখনতেই তাক গঢ় দি উলিয়াই আনিব লাগিব। যেনেকৈ আমি কি কৰোঁ, এই যে আপোনাৰ জলকীয়া পুলি, বেঙেনা পুলি ৰুলে গুটি কেইটামান এনেকৈ পচাই থওঁতে সৰু সৰু ইমানটো পুলি হ'ব। পুলি হোৱাৰ পাছত সেই পুলিটো নি আমি তেতিয়া ক'ৰবাত ৰুব পাৰোঁ, ৰুলে তাৰ পৰা ফল হয়। ঠিক তেনেকৈ শিশুটোক সেই পুলিটোৰ নিচিনা ঘৰতেই পুলিটো পাত মেলাই দিব লাগিব। তাৰপিছত স্কুলত যাব, গুৰুৰ ওচৰত যাব, গৈ শিক্ষা গ্ৰহণ কৰিব। আৰু ঘৰত শিশুৰ গঠনত মুখ্য ভূমিকা শিশুৰ মাতৃসকলৰ। এই মাতৃ বা পিতৃ এওঁলোকৰ প্ৰভাৱ কিছুমান ল'ৰা ছোৱালী সেইমতে আগবাঢ়ে। কেতিয়াবা আকৌ পিতৃ মাতৃৰ সেই প্ৰভাৱৰ পৰা আঁতৰি বেলেগ ধৰণে শিশুটি হয়। প্ৰত্যেক শিশুৱেই যে ডাক্তৰ এজনৰ ল'ৰাটো ডাক্তৰ নহ'বও পাৰে, বা কলাকাৰ এজনৰ ল'ৰাটো কলাকাৰ নহ'বও পাৰে, ইঞ্জিনিয়াৰৰ ল'ৰাটো ইঞ্জিনিয়াৰ নহ'বও পাৰে। শিশুৰ নিজা এটা ষ্টাইল আছে, নিজা এটা তেওঁলোকৰ চিন্তাধাৰা আছে, সেইমতেহে শিশুটো আগবাঢ়িব। কিন্তু কিছুমান ক্ষেত্ৰত আকৌ পিতৃ মাতৃৰ প্ৰভাৱৰ দ্বাৰাও এই শিশুটি সেইমতে আগবাঢ়িব পাৰে। নলিনীবালা দেৱীৰ দৰে শ্ৰেষ্ঠা মহিলাই পিতৃগত প্ৰতিভাৰে বিখ্যাত হ'ব পাৰিছে। এতিয়া মেইন কথা হ'ল যে ল'ৰা ছোৱালীক আমাৰ মাতৃত্বৰ অধিকাৰেৰে বা পিতৃত্বৰ অধিকাৰেৰে বাধ্যবাধকতাৰ মাজলৈ ঠেলি দিয়াটো উচিত নহয়। নেপোলিয়ন বোনাপাৰ্টে স্বীকাৰ কৰিছিল তেওঁৰ মাতৃ শিক্ষা আৰু পৰিচালনাই তেওঁক পৃথিৱী বিখ্যাত সেনা হোৱাৰ যোগ্যতা আনি দিয়াত সহায় কৰিছিল। গতিকে তেওঁৰ সেই ক্ষেত্ৰত মাতৃৰ অৰিহণা আছে বুলি নেপোলিয়ন বোনাপাৰ্টে কৈছিল। আমাৰ মহাত্মা গান্ধীয়েও কৈছিলে এই সেৱাৰ প্ৰতি আগ্ৰহ আৰু মানৱ জাতিৰ প্ৰতি তেওঁৰ ভাল পোৱা চিন্তাধাৰা আৰু ঈশ্বৰৰ প্ৰতি তেওঁৰ যি ভক্তি বিশ্বাস, এই সকলোবিলাক তেওঁ মাতৃৰ পৰাই আহৰণ কৰিছিল। আৰু এইবোৰ সমাধান কৰা বা এইবিলাকৰ প্ৰতি তেওঁৰ আগ্ৰহ গঢ়ি তোলাত তেখেতৰ মাতৃৰ যথেষ্ট অৰিহণা আছে বুলি মহাত্মা গান্ধীয়ে কৈছিল। সেইকাৰণে তেওঁ কৈছিল যে এগৰাকী সুমাতৃ 100গৰাকী শিক্ষকতকৈও উত্তম। মানে 100জন শিক্ষকে যিমান শিকাব, এগৰাকী সুমাতৃয়ে তাতকৈ বেছি শিকাব পাৰে বুলি মহাত্মা গান্ধীয়ে কৈছিল। গতিকে আমাৰ পিতৃ মাতৃ, বিশেষকৈ মাতৃগৰাকী এই শিশু অৱস্থাত তেওঁলোকক গঢ় দিয়াত যথেষ্টখিনি অৰিহণা আছে। আৰু ল'ৰা ছোৱালীক আমি বুজাব লাগিব যে তুমি যিটো বিদ্যা বা জ্ঞান আহৰণ কৰিবা, সেইটো কোনেও হৰণ ভগন কৰিব নোৱাৰে। আমি কবিতা তাহানি পঢ়িছিলোঁ, বিদ্যাধন মহাধন, অন্য ধন চোৰে পায়, অগণিত পুৰি যায়, ভাই আৰু ভগিনীয়ে অংশ কৰি অংশ নিয়ে, কিন্তু বিদ্যাধন কোনো হৰণ ভগন নহয়। বিদ্যা অৰ্জন কৰা, জ্ঞান অৰ্জন কৰা। বিদ্যা অৰ্জন কৰিলে নহ'ব, জ্ঞান অৰ্জন কৰাটো মেইন কথা। এতিয়া এই বিদ্যা ধন মৰম স্নেহ সকলোবিলাকেই মহান। এইবিলাক যাৰ আছে, যি এইবোৰৰ গুণৰ অধিকাৰী, তাক সকলোৱে মহান বুলি কয়। যিজন মৰমীয়াল মানুহ তেওঁক সকলোৱে ভাল পায়, আৰু যি আনক স্নেহ কৰিব পাৰে তেওঁকো সকলোৱে ভাল পায়। এই ল'ৰা কালটোতেই, সৰু অৱস্থাটোতেই তুমি যিমান শিকিবলগীয়া আছে শিকি ল'ব লাগিব। কোমলত ভাঁজ দিবলৈ ভাল, কোমলীয়া বাঁহ এডাল এনেকৈ মুটুকাই আনি ধুনীয়াকৈ ভাঁজ দিব পাৰি, কিন্তু টান বাঁহ এডাল ভাঁজ দিবলৈ ধৰিলে ভাঙি যাব। সেইকাৰণে আমি এটা কবিতাত পঢ়িছিলোঁ, পোনা হেৰা ল'ৰা কাল, পঢ়াৰ সময় ভাল, অবাবত নকৰিবা ব্যয়, চেক গ'লে চেক আৰু নাহে শতকাই, পখিলাই কাণে কাণে কয়। চেকটো এবাৰ যদি সুবিধা, চেক মানে সুবিধা, এইটো যদি এবাৰ ওলাই যায়
পটককৈ আৰু ঘূৰি অহাটো টান। গতিকে তাক আহোঁতেই ধৰিব লাগে। আৰু এজনে গাইছিলে, আমি শুনিছিলোঁ সৰুতে, অসমৰে অ মইনাহঁত মোৰ মৰম ল'বা, গানে গানে যি কথা কওঁ মন পুতি শুনিবা, কোনো হবা ডাক্তৰ, কোনো ইঞ্জিনিয়াৰ, কোনো হবা সমাজ সেৱক, কোনো প্ৰফেচাৰ, যিয়েই যি নোহোৱা ঠিকমতে চলিবা, নিজৰ দেশৰ কথা তোমালোকেই ভাবিবা। তোমালোকে যিয়ে যি নোহোৱা নিজৰ দেশখনৰ কথা ভাবিবলৈ দিছে। কাৰণ আজিৰ ছাত্ৰই কালিলৈ দেশৰ ধৰণী। আজি এজন ছাত্ৰ হয়তো কাইলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব, ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। গতিকে তেওঁলোকে যিয়ে যি নহওক কিয় নিজৰ দেশখনৰ কথা ভাবিবলৈ। এতিয়া এই টিভি বা মোবাইল বেছিকৈ চালে শিশুৰ কেনেধৰণৰ সমস্যা হয়? টিভি বা মোবাইলৰ পৰা বহুত ভাল খবৰ বা শিশুৰ বহুত বিকাশ হয়। কাৰণ তেওঁলোকে বহুত দেশ বিদেশৰ কথাবোৰ জানিব পাৰে বা বিভিন্ন বিষয়ৰ ওপৰত বা ঘটনাৰাজিৰ ওপৰত জ্ঞান আহৰণ কৰিব পাৰে। কিন্তু তাৰ কিছুমান কুপ্ৰভাৱো আছে। সেই প্ৰভাৱবিলাকৰ পৰা মুক্ত হৈ টিভি বা মোবাইল যদি ব্যৱহাৰ কৰা যায়, তেনেহ'লে কোনো ধৰণৰ ক্ষতি নহয়। প্ৰথম কথা, এই টিভি মোবাইল এইবিলাকত বেছিকৈ ল'ৰাটোৱে যদি মনোযোগ দিয়ে বা বেছিকৈ চায়, তেতিয়াহ'লে সেই ল'ৰাটোৰ কথা কোৱা পলম বা অসুবিধা হ'ব পাৰে। দ্বিতীয়তে, সৃষ্টিশীল মনটো এই বেছিকৈ টিভি মোবাইল এইবোৰ চোৱাৰ ফলত ই বাধাপ্ৰাপ্ত হ'ব পাৰে। তাৰোপৰি পাঠ্যক্ৰমৰ প্ৰতি মনোযোগ কমি আহিব পাৰে। ফলত তেওঁ পঢ়া শুনাৰ ক্ষেত্ৰত, অধ্যয়নৰ ক্ষেত্ৰত পাৰদৰ্শিতাটো কমি যাব পাৰে। 4 নম্বৰ, টোপনি বাধাগ্ৰস্ত হৈ পঢ়া শুনা ক্ষতি কৰিব পাৰে। বেছিকৈ টিভি আৰু মোবাইল চোৱাৰ ফলত টোপনিটো কমি যাব পাৰে। কমিলে পঢ়া শুনাটোত ক্ষতি হ'ব পাৰে। 5 নম্বৰ, এইবোৰ বেছি লাগি থকাৰ ফলত টিভি মোবাইলত শিশুটি উগ্ৰ হয় আৰু খঙাল স্বভাৱৰ হৈ উঠিব পাৰে। 6 নম্বৰ, পৰিয়ালৰ পৰা নিঃসংগ হ'বলৈ শিকে সেই শিশুটিয়ে। মোবাইল বা টিভিত যদি বেছি মনোযোগ দিয়ে, বিশেষকৈ টিভিটো ইমান বাৰু ল'ৰা ছোৱালীবোৰ আজিকালি নেচায়, মোবাইলটোৰ লগতে বেছি বিজি হৈ থাকে, সেই ল'ৰা ছোৱালীবিলাক কি হয়, পৰিয়ালৰ পৰা নিঃসংগ হ'বলৈ শিকে, তাৰমানে অকলশৰীয়া হ'বলৈ শিকে। 7 নম্বৰ, চকুৰ দৃষ্টিটো বেয়া হোৱাৰ সম্ভাৱনা খুবেই বেছি। আমাৰ চকুৰো এটা নিৰ্দিষ্ট কেপাচিটি আছে। এই কেপাচিটিটো আমাৰ কি হয়, বহুত টাইম যদি মোবাইলটোত দিয়া যায়, চকুটো কষ্ট হয়, বাধাপ্ৰাপ্ত হয়। আৰু এইটো যদি নিত্য নৈমিত্তিক ঘটনাত পৰিণত হয়, তেতিয়াহ'লে চকুৰ দৃষ্টিটো বেয়া হোৱাৰ সম্ভাৱনাই অধিক। এটা আপোনাৰ সৰু উদাহৰণ দিলোঁ। আমাৰ এই ঘৰৰ পানী উঠোৱা মটৰটো, তাৰ নিৰ্দিষ্ট সীমা আছে, বোলে 3 ঘণ্টা চলিব। তাক যদি গোটেই 12 ঘণ্টা চলাই দিয়া যায়, সেই মটৰটো মটৰ হৈ থাকিবনে? এই তেনেধৰণৰ কথা। আমি গাড়ী এখন চলাই লৈ গৈ মাজে মাজে তাক আমি ৰখাই ৰেষ্ট দিওঁ। ইঞ্জিন এটা এনি টাইম ঘূৰি থাকিলে সেই ইঞ্জিনৰ ক্ষমতা কমি যায়। গতিকে ঠিক তেনেধৰণৰ এটা যন্ত্ৰই আমাৰ মানৱ শৰীৰৰ দৃষ্টিশক্তিৰ বাবে ভগৱানে স্থাপন কৰা। গতিকে সেইটোৰো এটা সীমা নিশ্চয় নিৰ্ধাৰণ কৰি থোৱা আছে। প্ৰত্যেক বস্তুৰ এটা সীমা নিৰ্ধাৰণ কৰি থোৱা আছে। যেনে মোৰ শৰীৰটোৱে কিমান ওজন দাঙিব পাৰিব, বোলে 30 কেজি, আমি টানি মুনি 35 কেজি পাৰিম। মোক যদি 50 কেজি ওজন এটা দি দিয়া যায়, তেতিয়াহ'লে মোৰ শৰীৰৰ অৱস্থা তথৈবচ। সেই তেনেধৰণে এই চকুজুৰিক আমি বেছি প্ৰেছাৰ দিয়া উচিত নহয়, বিশেষকৈ শিশুসকলে।
8 নম্বৰ, এই টিভি মোবাইলত বেছি ধ্যান দিয়াৰ ফলত শিশুসকল অমনোযোগী হৈ পৰে আৰু সেই অমনোযোগিতাটো তেওঁলোকৰ স্বভাৱলৈ পৰিৱৰ্তন হয় আৰু যেতিয়া স্বভাৱলৈ পৰিৱৰ্তন হয় তাক আৰু সলনি কৰা বহুত কঠিন। সেইকাৰণে কৈছিল যে হেবিট ইজ দ্য ছেকেণ্ড নেচাৰ। এই হেবিট মানে এইটো অভ্যাসটো কৰোঁতে কৰোঁতে কি গৈ স্বভাৱ হৈ যায়। গতিকে আমি অভিভাৱকসকলে আমাৰ এই শিশুসকলক সঠিকভাৱে আগুৱাই নিয়াৰ কাৰণে যত্নৱান হোৱা উচিত। আৰু বিশেষকৈ আজি ডিজিটেল যুগ, এই ডিজিটেল যুগত আৰু প্ৰতিযোগিতাৰ যুগ, এই দুইটা কথাৰ ওপৰত ভিত্তি কৰি আমি শিশুসকলক উপযুক্ত প্ৰশিক্ষণেৰে সঠিক দিশত আগুৱাই নিব লাগিব। এতিয়া আপুনি চাওক, আপুনি সংখ্যাটো যদি ভালকৈ মাৰে, আমেৰিকাত থকাজনৰ লগতো ইয়াৰ পৰা কথা পাতিব পাৰিব। খালি এই মোবাইলটোত আপুনি নম্বৰটো সিজনৰ লগত কথা পাতিব, তেওঁৰ নম্বৰটো শুদ্ধকৈ মাৰিব লাগিব। আমি এতিয়া সংখ্যাৰ ওপৰত ATM-ত গৈ আপুনি ATM কাৰ্ডখন ভৰাই দি আপোনাৰ যিটো চিক্ৰেট নম্বৰ যদি শুদ্ধকৈ মাৰে, পইচা ওলাই আহিব মানে সংখ্যাৰ ওপৰত নিৰ্ভৰ। গতিকে আমি সেইমতে শিশুক আগবঢ়াই নিব লাগিব। কিন্তু সেই বুলি যে শিশুকো মই একেবাৰে ডিজিটেল পূৰা বনাই দিম, জোৰ জবৰ ঠেলিয়াই গলটিয়াই নহ'ব। তাৰ কেপাচিটি অনুযায়ী আপুনি যাবলৈ দিব লাগিব। আৰু শিশুৰ এই যিটো তেওঁৰ গ্ৰ'থ, ডেভেলপমেণ্ট, সেইটোৰ প্ৰতি নজৰ ৰাখিব লাগিব। আৰু তেওঁ দেখিছে যে শিশুটোৱে এইটো বস্তুটো টান পাইছে, তেতিয়া তাত জোৰ জবৰদস্তি নলগোৱাই ভাল। আৰু তেতিয়া শিশু এটাই খেলি থাকিব কিবা অলপ মনোযোগ দি, তাক জোৰকৈ টানি আনিব নালাগে। তাক ক'ব লাগিব যে তুমি আৰু 10 মিনিট খেলি এইটো সামৰা। সি সেইমতে সেই ষ্টাইলত গৈ খেলটো সামৰিব আৰু তাৰপিছত আমি আহিব লাগিব। কিছুমান মাক বাপেকে খেলি আছে হাতত ধৰি টানি লৈ গুচি আহে, সেইটো নহয়। তাক ক'ব লাগিব যে তোমাৰ খেল সামৰিব হ'ল আৰু 10 মিনিট তুমি খেলি খেলটো সামৰি আনা। সি সেই 10 মিনিটত তাৰ খেল সামৰি লৈ আহিব। এই বহুত ধৰণৰ কথা আছে ছাত্ৰ ছাত্ৰীসকলক সঠিক দিশত আগুৱাই নিয়াত আমাৰ অভিভাৱক তথা আমাৰ সমাজখনৰো দায়িত্ব আছে। আৰু সমাজখনত যিবোৰ উশৃংখল পৰিৱেশ সৃষ্টি হয়, এইবিলাকে শিশুবিলাকক ডাইভাৰ্ট কৰি দিয়ে, বেলেগ ফালে টানি লৈ যায়। আৰু ঘৰত শিশুসকলৰ সন্মুখত কিছুমান কথা আমি পাতিব নালাগে, যিবোৰ কথাই সিহঁতক এফেক্ট কৰিব পাৰে। সেয়ে আমি সেই কথা বতৰা পাতোঁতে পিতৃ মাতৃয়ে যেতিয়া কথা বতৰা পাতিব, তেতিয়া শিশুসকলৰ পৰা আঁতৰি কিছুমান কথা পাতিব। আৰু সদায় শিশুসকলক এই ধৰ্মীয় কথাবোৰ শুনাব লাগে। ভগৱান শ্ৰীকৃষ্ণ, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা আৰু মহান ব্যক্তি ডক্টৰ ভূপেন হাজৰিকাৰ কথা, আমাৰ মহাত্মা গান্ধীৰ কথা, তাৰপিছত আমাৰ যিসকল বীৰ পুৰুষ আছিলে আমাৰ দেশৰ কাৰণে বহুত কষ্ট স্বীকাৰ কৰি থৈ গৈছিল, লাচিত বৰফুকন বা স্বাধীনতা আন্দোলনৰ শ্বহীদসকল, কনকলতা, এইসকলৰ বিষয়েও জ্ঞান দিব লাগে শিশুসকলক। তেতিয়া তেওঁলোকে অলপ কিছু তাৰ পৰাও জ্ঞান আহৰণ কৰিব পাৰিব যে তেওঁলোকে এইটো কৰিছিল, আমি কিয় নোৱাৰিম। এই ধৰণে ডক্টৰ ভূপেন হাজৰিকা, তেওঁ আজি পৃথিৱী বিখ্যাত হ'ল। কেনেকৈ হ'ল? সেই কথাখিনি আমি যদি ল'ৰা ছোৱালীক দিওঁ যে আমিওতো হ'ব পাৰিম তেনেকুৱা। গতিকে ভূপেন হাজৰিকাৰ আদৰ্শটো বা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কেনেধৰণে আমাৰ অসমীয়া জাতিটোক বৃহৎ অসমীয়া জাতি হিচাপে গঢ়িবলৈ সক্ষম হৈছিল, সেই কথাবিলাক, তেওঁ কেনেকৈ বৰগীত লিখিছিল, তেওঁ কেনেকৈ অংকীয়া ভাওনা কৰিছিল, এইবিলাক বস্তুৰ জ্ঞান তেওঁলোকে অকল এই যে পাঠ্যক্ৰমৰ শিক্ষাটোতে তেওঁলোকক লগাই থ'ব লাগিব তেনে নহয়। তেতিয়া কি হ'ব? একঘেয়েমী হ'ব, ই মেটেৰিয়েলিষ্টিক হ'ব, ই কেৱল এটা যন্ত্ৰৰ নিচিনা। আমাৰ যেনেকৈ এটা যন্ত্ৰ,
যেনে আমাৰ বেংকবিলাকত থাকে পাছবুকখন আপডেট কৰা মেচিন, সেইটো পাছবুকখন সোমোৱালে সি সেইটোহে কৰিব পাৰে আৰু বেলেগ একো কৰিব নোৱাৰে। তাত আপুনি পইচা বিচাৰিলে ATM-খন ভৰাই দিব নোৱাৰে আৰু দিলেও পইচা নাহে। ঠিক তেনেকৈ ATM মেচিনটোত যিটো পইচা ওলায় তাত ATM হয়তো পইচাহে ওলাব সেই মেচিনটো, আৰু তাক যেনেধৰণে বান্ধি থোৱা থাকে এটা ডিজিট যদি ভুল হয় সি সেইটো ৰিজেক্ট কৰি পঠিয়াই দিয়ে। আমাৰ আজিকালি কয় নহয় যে এইটো কি হ'ল, আপোনাৰ বস্তুটো কিয় নাই হোৱা, বোলে ছিষ্টেমে নলয়। ছিষ্টেম মানে সেই মেচিনটো, আগতে মেনুৱে নাছিল। তেতিয়া কি কৰে যে আপোনাৰ একাউণ্ট নাম্বাৰটো ভুল হৈছে ইমান, শেষৰটোত 3 ঠাইত যেনিবা 4 হৈ গ'ল, আকৌ তেওঁ শুদ্ধ কৰি পেনে লিখি দিলে হৈ যায়। আজি মেচিনে সি নকৰিব, তাক একে শুদ্ধকৈ দিলেহে সেই মেচিনটোৱে সেইটো একচেপ্ট কৰিব। আপোনাৰ ল'ৰাটোকো যদি সেই এটাতেই লগাই থয় সিও সেই মেচিনটোৰ নিচিনাই হ'ব, সি সেইটোহে কৰিব পাৰিব, তাৰ বাদে সি একো কৰিব নোৱাৰে। সেইকাৰণে সকলো ধৰণৰ শিক্ষা আমি আমাৰ শিশুসকলক, ছাত্ৰ ছাত্ৰীসকলক দিব লাগে। আৰু সেই আজিকালি স্কুলবিলাকত, বিদ্যালয়বিলাকত এই খেলা ধূলা, য়োগা বা এই গীত নৃত্য, কম্পিউটাৰ এইবিলাকৰ শিক্ষাবোৰ আজিকালি বাধ্যতামূলক কৰিছে। আৰু নহ'লে কি হয়, শিশুটোৱে কেৱল আৰু পঢ়িব আৰু তাৰ ধান্দা হ'ব পাছ কৰিব লাগিব, ভালকৈ ডিভিজন লৈ গৈ পেলাই মই ডাক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, IAS হ'ব লাগিব, APS হ'ব লাগিব, IPS হ'ব লাগিব, এইবোৰতে ব্যস্ত থাকিব। গতিকে অন্য সি একো নাজানিব। আমি বহু ল'ৰা ছোৱালী দেখিছোঁ, কোনোবা এজন চিকিৎসক, সি সেই চিকিৎসাটোৱে জানিব। তেওঁ বেমাৰৰ কথা সুধিলে সেইটো ফটককৈ ক'ব, এইটো বেমাৰত এইটো খাব লাগিব, কিন্তু অন্য কিছুমান ই নাজানিব যে কেনেধৰণে আমি কৰিলে এই অমিতা গছডাল ভাল হ'ব, অমিতা 2টা বেছিকৈ লাগিব, বা কেনেধৰণেৰে আমাৰ সমাজখনক আগুৱাই নিব লাগিব, সেইবোৰ একো। প্ৰিয় দৰ্শক, আমি আজি শিশুসকলৰ কেনেধৰণেৰে আগুৱাই নিব লাগিব সেই বিষয়ে আলোকপাত কৰিলোঁ। ইয়াৰ পৰা নিশ্চয় আমাৰ শিশুসকল উপকৃত হ'ব যদি অভিভাৱকসকলে এই কথাখিনি ভালকৈ উপলব্ধি কৰে। আমি আপোনালোকক আজি অনুৰোধ জনাম, যদি আমাৰ এই খণ্ডটি আপোনালোকৰ ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে আজি নতুনকৈ আমাৰ ভিডিঅ'টো চাব তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে, এয়া আমাৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। আজিলৈ আহোঁ।